টিংখাঙৰ কদমনিত নাহৰ ফুটুকিৰ বিচৰণত শংকিত গাঁওবাসী ডিব্ৰুগড় জিলাৰ খোৱাং বন উপ সংমণ্ডলৰ অধীনৰ টিংখাঙৰ কদমনি গাঁৱত দিন দুপৰতে নাহৰ ফুটুকিয়ে গৰু ছাগলী কুকুৰ ভক্ষণেৰে সন্ত্ৰাসৰ সৃষ্টি কৰিছে পোৱালিসহ বাঘিনীৰ লগতে অঞ্চলটোত আন কেইবাটাও বাঘ থকাৰ সন্দেহ প্ৰকাশ কৰিছে ৰাইজে বন বিভাগক বাঘ পিঞ্জৰাবদ্ধ কৰিবলৈ আহ্বান জনাইছে গাঁওবাসীয়ে আমাৰ ছোৱালীজনী পৰীক্ষাতে বাঘ পাৰ হৈ গৈছে এই ছোৱালীজনী পাৰ হওঁতে মানে দেখিলে আৰু এই চিঞৰিলে যে এইটো কাৰণে দৌৰ মাৰি আহি মই অলপ চাই পালো এই আমাৰ ওচৰতে বাগানটো এইটো বাগানৰ পৰা সেইটো বাগানলৈ পাৰ হৈ গ'ল সপ্তাহ দিন হৈ গৈছে ইয়াত বেছি মানে হুলস্থুল লগাই দিছে আৰু মানে এতিয়া ক'ব গ'লেতো হ'ব আৰু গৌ পোৱালিটো সমান বাঘটো এইকেইদিন মানে প্ৰায় আজি 4-5 দিনমান হ'ল প্ৰায় মানে সন্ত্ৰাসৰ সৃষ্টি কৰি আছে মানে প্ৰায় এই ওচৰ চুবুৰীয়া গৰু ছাগলী আজি ৰাতিপুৱাই দেখিলে এই কাষৰে এই ওচৰৰে মানে বাগানৰ কাষতে লাগি থকা মানুহ ঘৰৰ পৰা পোৱালিটো লৈ গ'ল তাৰ পৰা ছাগলী এজনে নিছে বোলে